যিখিনি যুৱক যুৱতীয়ে এতিয়ালৈকে 2.0 ইণ্টাৰভিউ দিব পৰা নাই সেইখিনি যুৱক যুৱতীৰ কাৰণে বহুতে গুৰুত্বপূৰ্ণ ভিডিঅ'টো আৰু যিখিনি যুৱক যুৱতীয়ে 1.0 1 লাখ টকা পাইছিলে সেইখিনিৰ কাৰণেও বহুতে গুৰুত্বপূৰ্ণ ভিডিঅ'টো কেৱল ভিডিঅ'টো আপোনালোকে মিছ নকৰিব আৰু শেষলৈকে চোৱাৰ কাৰণে চেষ্টা কৰিব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আগতীয়াকৈ যিবোৰ আপডেট আহে মই আপোনালোকক দিবলৈ চেষ্টা কৰিম আৰু মই কৈছোঁৱে যে আপোনালোকে কিছুদিন ৱেইট কৰক প্ৰায় মে' মাহটো আছে আপোনালোকক ইণ্টাৰভিউত মাতাৰ কাৰণে আপোনালোকে কিছুদিন ৱেইট কৰক আৰু কেনেকৈ চেক কৰিব লাগে কেনেকৈ চেক কৰিব নালাগে সকলো কথা মই আগৰ ভিডিঅ'টোত কৈছোঁ আপোনালোকে আগৰ ভিডিঅ'বিলাক চাব নিশ্চয় তাত গম পাব আৰু আপোনালোকে বিশেষকৈ হোৱাটছআপ গ্ৰুপটো জইন হৈ ল'ব তাত সকলো যুৱক যুৱতীবিলাক আছে আৰু আপোনালোকৰ কথাবিলাক শ্বেয়াৰ কৰিব পাৰিব যদি আপোনালোকৰ প্ৰব্লেম হয় কিবা মোক ডাইৰেক্ট মেছেজ কৰিব পাৰিব আৰু মোৰ হোৱাটছআপ গ্ৰুপৰ লিংকটো আপোনাক কমেণ্ট বক্সত দিম আপোনাক কমেণ্ট বক্সটো চেক কৰিব কমেণ্ট বক্সত দি দিম আৰু যিখিনি যুৱক যুৱতীয়ে 1 লাখ টকা পাইছিলে 1.0 সেইখিনি যুৱক যুৱতীয়ে আপোনালোকে অক্টোবৰ বা ছেপ্টেম্বৰ মাহতে পইচাখিনি পাব আৰু বহুতে সুধি আছিলে মোৰ এডমিট কাৰ্ড অহা নাই আহিব নে নাহে আপোনালোকে আহিব কেৱল ৱেইট কৰিব লাগিব সময়লৈকে ৰখিব লাগিব আৰু পঞ্চায়ত ইলেকশ্যনৰ কাৰণে কিছুদিন বন্ধ গৈছিলে সেইকাৰণে অলপ লেট হ'ল আৰু বাকী আপোনালোকে যদি কিবা জানিব লগা থাকে তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট বক্সত জনাব আৰু কোনখন ডিষ্ট্ৰিক্টত আপোনালোকে এতিয়ালৈকে ইণ্টাৰভিউ দিব পৰা নাই সেই কথাটো আপোনালোকে কমেণ্ট বক্সত লিখিব তাৰপিছত আপোনালোকক মই হোৱাটছআপ গ্ৰুপটো দি দিম আপোনালোকে লিংকত গৈ জইন হ'ব পাৰিব ভিডিঅ'টো আজিলৈ ইমানতে থেংক ইউ